নমস্কাৰ বন্ধু বান্ধৱীসকল, এইফালে আমাৰ মেচিনত মৰণা মাৰিছে দেই। আজি ডাঙৰিখিনি অলপমান তিতিলে, সেইবাবে লৰালৰিকৈ মাৰি পেলোৱা হৈছে। ডাৱৰীয়া বতৰ, এয়া দেখিছেনে ধানৰ অৱস্থা। এইফালে দেখিছে ধানখিনি আচলতে মুঠিখিনি শুকুৱাই অনা হৈছিলে। আজি যোৱা ৰাতি বহুত ডাঙৰকৈ বৰষুণ দিলে আৰু বৰষুণ দিয়াৰ বাবে ত্ৰিপাল চিপাল দি থৈছিলোঁ। তথাপিতো এই নেওৱাৰ পানী যিহেতু পৰি অলপমান তলৰখিনি, এই তলত যিখিনি ধান পৰি আছে সেইখিনি অলপ অলপ তিতিলে। বাকী ডাঙৰিখিনি বাৰু তিতা নাছিলে, তথাপিতো লৰালৰিকৈ মাৰি ভঁৰালত ভৰাই দিয়া হৈছে। আৰু ভৰাই নিদিলে যিহেতু আকৌ ৰাতিলৈ বৰষুণ আহিব, সেই গতিকে ভৰাই দিয়া হৈছে। শুকান ধানকেইটা তিয়াব নোৱাৰি ন, যিহেতু আমাৰ বছৰেকৰ ভাতটো গোটাই ল'বলগীয়া হৈছে। আৰু দেখিছেনে খেতিয়কৰ কিমান কষ্ট হয়। আৰু এতিয়া বাৰু অলপমান কষ্টটো কমিছে, 1 ঘণ্টা বা 2 ঘণ্টা সময় কষ্ট কৰিলে গোটেইখিনি ধান মাৰি পেলোৱা হয়। নহ'লে এমাহ জুৰি ধানখিনি মৰণা দি থাকিবলগীয়া হ'লহেঁতেন। আগৰ দিনত গৰুৰ যেতিয়া মৰণা দিছিলোঁ, তেতিয়া 10টা বা 12টা ডাঙৰি পেলাই গৰুৱে ঘূৰাই ঘূৰাই আমি 3টা বজাত বা 2টা বজাতে ৰাতি উঠি মৰণা ঘূৰাবলগীয়া হৈছিল। ৰাতি আগবেলা এটা পিছবেলা এটা এনেকৈ মৰণাসমূহ মাৰি ধানসমূহ উলিওৱা হয়। কিন্তু এতিয়া মেচিন হোৱাৰ পৰা সেই পদ্ধতিটো নাইকিয়া হৈ থাকিলে আৰু গৰু হাল বোৱাটো নাইকিয়া হৈ থাকিলে। গতিকে এতিয়া এনেকৈ মেচিনে আমাৰ ইয়াত মাৰি থকা হৈছে। আৰু কিছুমান জেগাত দেখিবলৈ পাইছোঁ পথাৰতে ধান দায়ো গৈছে, মেচিনে মাৰিও গৈছে। আৰু এটা সহজ পদ্ধতি আচলতে আমাৰ মাজলৈ আহি আছে। সহজ পদ্ধতিটো ধান দাই আৰু লগে লগে মাৰি যোৱাটো মই ইমান পচন্দ নকৰোঁ। কাৰণ ধান গছত ধানটো ইমান শুকাই নাথাকে। কাৰণ মুঠিটো কাটি ধানটো শুকোৱাৰ পাছতহে মৰণাটো মাৰিলে অলপমান ধানখিনি ভাল হৈ থাকে, নহ'লে ভাত খাবলৈ বহুত বেয়া হয়। আৰু আমি যিহেতু সদায় ঘৰৰ চাউলৰ ভাত খাওঁ, সেই গতিকে এই কথাটো অনুভৱ কৰোঁ। আৰু আপোনালোকক এইয়া অকণমান ভিডিঅ' এটা কৰি আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা, এনেকৈ বৰষুণ দি কাৰোবাৰ ধান চান তিয়াইছে নেকি জনাবলৈ নাপাহৰিব। আৰু যিসমূহে মোৰ ভিডিঅ'বোৰ চাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।